নমস্কাৰ বন্ধুসকল, আপোনাৰ কাৰণে নতুন ৰিকুৱাৰমেণ্ট লৈছে। ৰিকুৱাৰমেণ্ট ৰিলিজ কৰিছে আপোনাৰ স্বৰ্গম 6 বৰপেটা ৰিকুৱাৰমেণ্ট 2026 হয়। এখন স্কুলৰ আপোনাৰ টিচিং আৰু ৱাৰ্ডেনৰ পোষ্টৰ কাৰণে নটিফিকেশ্যন ৰিলিজ কৰিছে। প্ৰথমে অভাৰভিউটো চেক কৰোঁ। অৰ্গেনাইজেশ্যনৰ নাম হ'ল আপোনাৰ স্বৰ্গম 6 বৰপেটা হয় আৰু স্কুলখনৰ নাম হৈছে আপোনালোকৰ এইটো মানে আপোনাৰ গাৰ্লছ স্কুল হয় আৰু টোটেল পোষ্ট আপোনাৰ 11টা আছে। জব টাইপ আপোনাৰ কন্ট্ৰেকচুৱেল বেচিছত হ'ব। কন্ট্ৰেক্ট পিৰিয়ড আপোনাৰ 11 মান্থৰ কাৰণে হ'ব। এপ্লিকেশ্যন মোড আপোনালোকৰ অফলাইন হ'ব আৰু লাষ্ট ডেট আপোনালোকৰ 12 জুন তাৰিখলৈ হয় এপ্লাই কৰা। আৰু আপোনালোকৰ শ্বৰ্ট লিষ্ট পাব্লিকেশ্যন ডেট আপোনাৰ 16 জুন তাৰিখ হয় আৰু ইণ্টাৰভিউ ডেট আপোনাৰ 19, 22, 23, 24 তাৰিখলৈ হয় আৰু জেণ্ডাৰ এলিজিবিলিটি মানে অনলি ফিমেল কেণ্ডিডেটৰ কাৰণে হয়। মই আপোনাক ভেকেঞ্চি ডিটেইলছখিনি কথা কৈছোঁ। প্ৰথমটো পোষ্ট হ'ল আপোনাৰ ৱাৰ্ডেন কাম ছুপাৰিনটেণ্ডেণ্টৰ ছ'চিয়লজি ছাবজেক্টৰ কাৰণে হয়। এটা পোষ্ট আছে আৰু ইণ্টাৰভিউ ডেট আপোনাৰ 19 তাৰিখে হয়। চেলাৰী আপোনালোকৰ টেট কোৱালিফাই কৰা হ'লে 25,000 টকা দিব আৰু নন টেট কোৱালিফাই হ'লে 23,000 টকা দিব পাৰ মান্থ। দ্বিতীয়টো পোষ্ট হ'ল আপোনাৰ হেড টিচাৰৰ কাৰণে, যদি টোটেল পোষ্ট আপোনালোকৰ এটা আছে, ছাবজেক্ট ইংলিছৰ কাৰণে হয় আৰু ইণ্টাৰভিউ ডেট 19 তাৰিখে হয় আৰু দৰমহাটো আপোনালোকৰ 25,000 হ'ব যদি টেট কোৱালিফাই কৰা হয় আৰু যদি টেট কোৱালিফাই নহয় তেন্তে আপোনাক 23,000 টকা দিব। 3 নম্বৰ পোষ্টটো আপোনাৰ ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে হয়। প্ৰথমটো ছাবজেক্ট হ'ল আপোনাৰ ইকনমিক্সৰ কাৰণে হয়। এটা পোষ্ট আছে আৰু ইণ্টাৰভিউ ডেট আপোনাৰ 22 জুন তাৰিখলৈ হয়। তাৰপিছত আপোনাৰ জিঅ'গ্ৰাফী, মেথছ আৰু আছামিছৰ আৰু মেথামেটিক্সৰ টিচাৰসকলৰ কাৰণে পোষ্ট আছে। আপোনালোকে এইখিনি চেক কৰি ল'ব আৰু ইণ্টাৰভিউ ডেট আপোনাৰ 22 জুন তাৰিখ হয় আৰু আপোনালোকৰ ছ'চিয়লজি, তাৰপিছত এন্থ্ৰপ'লজি, ফিজিক্স, কেমেষ্ট্ৰিৰ কাৰণে পোষ্ট আছে আপোনালোকৰ। সেইকেইটা ইণ্টাৰভিউ আপোনাৰ 23 তাৰিখলৈ হয়। দৰমহাৰ কথা কৈছোঁ, আপোনালোক যিসকলে টেট কোৱালিফাই কৰিছে তেখেতসকলে 23,000 টকা দিব আৰু যোনসকলে টেট কোৱালিফাই কৰা নাই তেখেতসকলে 21,000 টকা দিব। মই আপোনালোক এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা কৈছোঁ। ৱাৰ্ড কাম ছুপাৰিনটেণ্ডেণ্ট ছ'চিয়লজিৰ কাৰণে আপোনাৰ মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব ছ'চিয়লজিত, তাৰপিছত আপোনাৰ BEd কৰা হ'ব লাগিব আৰু আপোনালোক হাই ছেকেণ্ডেৰী টেট কোৱালিফাই কৰা হ'ব লাগিব। নেক্সট পোষ্টটো হ'ল আপোনালোকৰ হেড টিচাৰৰ কাৰণে, যদি ইংলিছৰ কাৰণে হয় মাষ্টাৰ ডিগ্ৰী লাগিব ইংলিছৰ আৰু BEd হ'লে আপুনি এপ্লাই কৰিব পাৰিব। তাৰপিছত নেক্সটটো হ'ল ফুল টাইম এছিষ্টেণ্ট টিচাৰৰ কাৰণে হয়। মাষ্টাৰ ডিগ্ৰী কৰা হ'বলৈ কনচাৰ্ণ ছাবজেক্টত যেনেকৈ আপোনাৰ দেখা আছে যে ইকনমিক্স, ফিজিক্স, ছ'চিয়লজি, এন্থ্ৰপ'লজি, আছামিছ আৰু জিঅ'গ্ৰাফী BEd কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে টেট কোৱালিফাই কৰা নহয় তেন্তে আপোনালোকে এডুকেশ্যন কলেজত মাষ্টাৰ ডিগ্ৰী হ'ব লাগিব, কনচাৰ্ণ ছাবজেক্ট উইথ BEd কৰা হ'ব লাগিব আৰু বয়সৰ সময়সীমা আমাৰ 45 বছৰ হ'ব। এজ ৰিলেক্সন আপোনাক গভৰ্ণমেণ্ট হিচাপত দিব, তাৰপিছত কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু আপোনালোকে এপ্লাই কেনেকৈ কৰিব? এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফলাইনত এপ্লাই কৰিব লাগিব। এড্ৰেছটো দিয়া আছে, আপোনালোকে ইয়াত নিজৰ এড্ৰেছখিনি দিব লাগিব। এপ্লিকেশ্যনখন আপুনি কেনেকৈ লিখিব? এপ্লাই ফৰ দ্য পোষ্ট নেম লিখি ল'ব, পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ আৰু কমিউনিকেশ্যন এড্ৰেছ লিখিব লাগিব, মোবাইল নম্বৰ, এজ লিখিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন লিখিব লাগিব, আদাৰ কোৱালিফিকেশ্যন যদি আছে দিব লাগিব আৰু ৱৰ্কিং এক্সপিৰিয়েঞ্চ থাকিলে আপোনালোকে দিব লাগিব। আৰু ডকুমেণ্ট ৰিকুৱাৰ্ড হ'ল আপোনালোকৰ এখন পাছপৰ্ট চাইজৰ ফটো দিব লাগিব, চেল্ফ এটেষ্ট কপি দিবলৈ, চাৰ্টিফিকেট, মাৰ্কশ্বিটবিলাক, এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট দিবলৈ, কাষ্ট চাৰ্টিফিকেট যদি আছে দিব, যদি নাই আপোনালোকে নিদিলেও চলি যাব। চ' চিলেকশ্যন প্ৰচেছৰ কথা কৈছোঁ। চিলেকশ্যন প্ৰচেছ আপোনাৰ শ্বৰ্ট লিষ্টিং হ'ব। এপ্লাই কৰাৰ পিছত আপোনালোকৰ তেখেতসকলে এপ্লিকেশ্যনখন চেক কৰিব, তাৰপিছত আপোনাৰ শ্বৰ্ট লিষ্ট কৰিব। শ্বৰ্ট লিষ্ট কৰাৰ পিছত আপোনাক ডকুমেণ্টছ ভেৰিফিকেশ্যনটো মাতিব, তাৰপিছত আপোনালোকে ইণ্টাৰভিউলৈ মাতিব। আপোনালোকৰ ইণ্টাৰভিউৰ ৰিপৰ্টিং টাইমটো হ'ল 9:30 AM হয় আৰু ভেন্যুটো হ'ল অফিচ অফ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰৰ কাৰণে হয়, স্বৰ্গম 6 বৰপেটা। আৰু ভেৰিফিকেশ্যন কম ইণ্টাৰভিউ ডেট আপোনাৰ 19, 22, 23, 24 তাৰিখলৈ হয়। আপোনালোকে চেক কৰি ল'ব আপোনাৰ যোনটোত এপ্লাই কৰিব। আৰু মই আপোনাক ইম্পৰ্টেণ্ট ডেটছবিলাকৰ কথা কৈছোঁ। ইম্পৰ্টেণ্ট লাষ্ট ডেট আপোনাৰ 12 জুন তাৰিখ হয় আৰু আপোনাৰ শ্বৰ্ট লিষ্ট কৰা নটিফিকেশ্যন মানে শ্বৰ্ট লিষ্ট কৰা লিষ্টখন আপোনালোক 16 তাৰিখে ৰিলিজ দিব। তাৰপিছত আপোনালোকৰ যোনবিলাক ৱাৰ্ডেন আৰু হেড টিচাৰৰ কাৰণে এপ্লাই কৰে তেখেতসকলে 19 তাৰিখে হয় ইণ্টাৰভিউ আৰু যিসকলে ইকনমিক্স, জিঅ'গ্ৰাফী আৰু মেথামেটিক্স, আছামিছৰ কাৰণে এপ্লাই কৰিছে 22 জুন তাৰিখে হয়। তাৰপিছত আপোনাৰ ছ'চিয়লজি আৰু এন্থ্ৰপ'লজিৰ কাৰণে যোনসকলে এপ্লাই কৰিব তেখেতসকলে 23 তাৰিখে হ'ব আৰু ফিজিক্স আৰু কেমেষ্ট্ৰিৰ কাৰণে 24 জুন তাৰিখে ইণ্টাৰভিউ হ'ব। নটিফিকেশ্যন অলপ টাৰ্মছ এণ্ড কণ্ডিশ্যন দিয়া আছে, আপোনালোকে সেইখিনি চাই ল'ব, এবাৰ চেক কৰি ল'ব এপ্লাই কৰাৰ আগতে। আৰু আপুনি অফিচিয়েল নটিফিকেশ্যন চাবৰ কাৰণে আপোনাৰ অফিচিয়েল নটিফিকেশ্যন বুলি লিংক এটা দিয়া আছে, ক্লিক হিয়াৰ অপশ্যনটো আপুনি ক্লিক কৰি অফিচিয়েল নটিফিকেশ্যন চাব পাৰিব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল পালে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।